আমি 1000 বছৰ জোৰা এটা যজ্ঞ কৰিলো যজ্ঞৰ কাখত থাকোতে যজ্ঞৰ ধোঁৱা লাগি আমাৰ শৰীৰ ধোঁৱা বৰণীয়া হৈ গল কিন্তু যিটো উদ্দেশ্য লৈ কৰিছিল তাৰ একো ফল আমি দেখা নাপালো সেই কাৰণে সৌনকে প্ৰশ্ন আগবঢ়াই দিছে তত্ৰ অঞ্জসা আয়ুষ্মান ভৱতা যত বিনিশ্চিতম পুমসাম একান্তত শ্ৰেয় তদনা সমচিতুমৰ হসি 1:1:9 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 9 নম্বৰ শ্লোক ভাগৱত হে সৌনক হে সুতমুনি কলিযুগৰ মানুহৰ কাৰণে পৰম আনন্দ লাভ কৰিবলৈ আটাইতকৈ শ্ৰেষ্ঠ মাৰ্গ কি পুমসাম একান্তত শ্ৰেয় মোক এই উপায়টো দিয়া কলিযুগৰ মানুহে এনেকুৱা কি কৰিলে তেওঁলোকে পৰম গতি লাভ কৰিব পাৰিব বা পৰম আনন্দ লাভ কৰিব পাৰিব কিন্তু লগতে সৌনকে এটা কথা কৈছে হে সুতমুনি তুমি উপায় দিয়াৰ আগতে এটা কথা চিন্তা কৰি লবা কি উপায়টো যাতে কলিযুগৰ মানুহে আচৰণত আনিব পাৰে কিয় কাৰণ কলিযুগৰ মানুহৰ বহুখিনি লিমিটেশনস আছে সীমাবদ্ধতা আছে যেনে সুতমুনিয়ে যদি ক'লে হেতেন যে যদি কোনোবাই পৰম আনন্দ লাভ কৰিব বিচাৰিছে কলিযুগৰ মানুহক কোৱা তেওঁলোকে 1000 বছৰ তপস্যা কৰক তে কলিযুগৰ মানুহৰ কাৰণে 1000 বছৰ তপস্যা কৰাটো সম্ভৱ নহয় কিয় কাৰণ ইমান দিন আমাৰ কলিযুগৰ মানুহৰ আয়ুষে নাই শাস্ত্ৰই কৈছে কলিযুগৰ মানুহৰ আয়ুষ কেৱল 100 বছৰ দ্বাপৰত 1000 বছৰলৈকে জীয়াই আছিল ত্ৰেতা যুগত 10000 বছৰলৈকে ৰেকৰ্ড পায় কৰিলাহা ৰাজদশ 1000 বছৰ লগে স্বৰ্গে নীলাশবে অযোধ্যা নগৰ কীৰ্তনত গুৰুজনাই লিখিছে আৰু সত্য যুগত 1,00,000 বছৰলৈকে মানুহ জীয়াই আছিল 1,00,000 বছৰ যদি কোনোবা এজন ব্যক্তি জীয়াই থাকে তেতিয়া তেওঁৰ কাৰণে 1000 বছৰ তপস্যা কৰাটো ডাঙৰ কথা নহয় কিন্তু কলিযুগৰ মানুহৰ আয়ুষে হৈছে 100 বছৰ তাকো প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিল পুৰুষৰ আয়ুষত বৰিষ সাক্ষাৎ তাহাৰ অৰ্ধেক যায় বিফলে নিদ্ৰাত যদিও 100 বছৰ আয়ুষ কলিযুগক দিছে তাৰে আধাটো শুই থাকোতে যায় বিংশতি বৰিষ যায় বালক ক্ৰীড়াত আৰু বিংশতি যায় জৰা অৱস্থাত 20 বছৰ বাল্যকালত যায় খেলা ধুলাৰ মাজেৰে আৰু জৰা মানে বৃদ্ধ অৱস্থাত 20 বছৰ গল থাকিল কিমান জীৱা অৱশেষ আয়ু থাকয় যুবাত হিউ কামে ক্ৰোধে লোভে যায় অজ্ঞানত যুৱ অৱস্থাত যিকণ আয়ুষ পায় সেই অৱস্থাকণতো তেওঁলোক কাম ক্ৰোধ লোভ মোহ ইত্যাদি অজ্ঞানতাৰ মাজেৰে পাৰ কৰি দিয়ে এইকাৰণে সৌনকে প্ৰথমে ক্লিয়াৰ কৰি দিলে হে সুতমুনি তুমি উপায় দিয়াৰ আগতে মোৰ কথাটো এবাৰ শুনা কি প্ৰায়েনা অল্পায়ুষ সভ্য কলৌ অস্মিন যুগে জনা মন্দসু মন্দ মতয়ো মন্দ্য ভাগ্য হি উপদ্ৰতা 1:1:10 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 10 নম্বৰ শ্লোক ভাগৱত সৌনকে কৈছে হে সুতমুনি কলিযুগৰ মানুহৰ আয়ুষ কম 1 নম্বৰ কথা বুদ্ধিহীন হ'ব ভাগ্যহীন হ'ব 8টা বস্তু কলিযুগত হ্ৰাস পাব ততচ্ছ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কলেনা বলেনা ৰাজন নংসতি আয়ু বলম স্মৃতি 12:2:1 দ্বাদশ স্কন্ধ দ্বিতীয় অধ্যায় প্ৰথম শ্লোক ভাগৱত ধৰ্ম সত্য শৌচ ক্ষমা দয়া আয়ুষ বল স্মৃতি 8টা বস্তু কলিযুগত হ্ৰাস পাব সৌনকে কৈছে হে সুতমুনি উপায় যিটো দিয়া সব চিন্তা কৰি পেলাই দিবা আৰু লগতে এটা কথা কৈছে যে তুমি এনেকৈ নাভাবিবা আমাক আমি বিলাক সব লাপি লুপা বুলি নাভাবিবা আমি যে অজ্ঞ একো নজনা তেনেকুৱাও নহয় 28 সহস্ৰ ঋষি বেদত প্ৰধান সব বেদজ্ঞ
এইকাৰণে সৌনকে কৈছে তুমি এনেকৈ নাভাবিবা যে আমি একো নাজানো আৰু তুমি আমাক উপদেশ দিবা আমি শুনি থাকিম তেনেকুৱাও নহয় আমি বেদ সবে পঢ়িছো বেদজ্ঞ সব আছে যিমান আছে আমাৰ সমস্যা এটা হৈছে কি বিভিন্ন শাস্ত্ৰ আছে আৰু বিভিন্ন শাস্ত্ৰত বিভিন্ন মাৰ্গৰ কথা কৈছে আমাৰ সমস্যাটো তাত হৈছে ভুৰিনি ভুৰি কৰ্মানি শ্ৰোতব্যানি বিভাগস अत साधु अत्र यत सारम समुद्रित्य मनीषया माम ब्रूहि श्रद्धाननम येन आत्मा संप्रसिद्धति 1:11 সৌনকে কৈছে হে সুতমুনি শাস্ত্ৰ আছে বিভিন্ন কৰ্ম আছে বিভিন্ন এইকাৰণে সৌনকে কৈছে হে সুতমুনি শাস্ত্ৰ আছে বিভিন্ন আৰু মাৰ্গ আছে বিভিন্ন এইকাৰণে তুমি এটা কৃপা কৰা যেহেতু তুমি সকলো শাস্ত্ৰত পাৰ্গত সমস্ত শাস্ত্ৰৰ সাৰ উদ্ধাৰ কৰি যেটো সত্য আৰু শুদ্ধ মাৰ্গ এটো আমাক দেখুৱা যাতে কলি যুগৰ মানুহে এই মাৰ্গটো গ্ৰহণ কৰিব পাৰে ভুৰিনি ভুৰি কৰ্মানি শ্ৰোতব্যানি বিভাগস অত সাধু অত্ৰ যত সাৰম সমুদ্ৰিত্য মনীষয়া মাম ব্रूहि শ্ৰদ্ধাননম येन आत्मा संप्रसिद्धति 1:11 प्रथम स्कंध प्रथम अध्याय 11 नम्बर श्लोकत सौनके खुतमुनिक अनुरोध करि कले तुमी समस्त शास्त्र जेहेतुके जाना तार सारটো उद्धार करि आमाक कोआ जाते आमार आत्माय परम शांति लाभ करिब पारे आर तार पाছত भागवत आरम्भ होइसे यात आरो एटा दिसे सुंदर भावे सम्प्रति तुमी हि चिन्तियुक महाहित करायुक पान कृष्ण चरित्र अमृत परम ईश्वर कृष्ण देवनारायण तान महाभक्ति तु श्रवण कीर्तन इहाक नजानी आन कर्म करि मरो कयु कृष्ण कथा खुत जेन मते तरो सौनके কৈছে कलि जुगर परम गति जेहेतुके कृष्ण कथा सौनकर अनुरोधत खुतमुनिये प्रथमते कलि जुगर परम धर्म की स्वीकार करिले की बुली कले सबे पुमसाम परो धर्म जतो भक्तिर अधोक सजे अहेतुकी अप्रतिहत येन आत्मा संप्रसिद्धति 1:2:6 प्रथम स्कंध द्वितीय अध्याय 6 नम्बर श्लोक भागवत खुतमुनिये कले हे सौनक आदि ऋषि समस्त कलि जुगर मानुहर परम धर्म हुइसे एटाई आरु हेतु हुइसे कृष्णत एकांत भक्ति किन्तु शर्त दुटा दिले कि एटा कले अहेतुकी माने हेतु থাকিব নালাগে निष्काम भावे आरो आनटु कले अप्रतिहत माने गैप থাকিব নালাগে अंतरहीन निरंतर भावे एटा हुइसे निष्काम एटा हुइसे निरंतर कृष्णत भक्ति करिबले কৈছে केनेকৈ निष्काम भावे निरंतर भावे ते आमी जिमान बेलाके कृष्णत शरण ललो आमी जानो निष्काम भावे करिब पारिसु भगवाने अर्जुनक কৈছে मोर ओसरले चारि धৰণৰ মানুহ आए कोन चारि धৰণৰ चतुर्विधा भजन्ते माम जना सुकृतिन अर्जुन आर्त जिज्ञासु अर्थार्थी ज्ञानी च भरतर सब सप्तम अध्याय 16 नम्बर श्लोक गीता हे अर्जुन चारि धৰণৰ মানুহ मोर ओसरले आए एबिध हुइसे आर्त विपदत परिले भगवानक भगवानर नाम সেই সকলে লয় যে সকলে যি সকলৰ সন্মুখত ভয়ংকৰ সংঘাত আহি পৰে যেতিয়া গজেন্দ্ৰৰ দৰে प्रथम अवस्थात काहाको गणय नाहि लगत विराट एकदम मिटिर कुटुम लय जी फाले जाबो गोटे बन जंगल भांगी सिंगी सुरमार करि जाय दूरते बन्य प्राणी बिलाके दूरर पाय नमस्कार करे सन्मुखले आहिबले कारो खा नाय जेतिया गजेन्द्र जाय हे गजेन्द्रक जेतिया ह्रदत खुमाल ग्राहे जेतिया भरित धरि टानिले आरो जेतिया हजार बছर युद्ध करिও पार पोৱা नाय मिटिर कुटुम निजर ज्ञाति बंधु परियाल परिजन सब जेतिया आतर হৈ दिले गजेन्द्र अकलखरिया হৈ गल हे मुहूर्तत आश्रयर स्थान और बेलेग एको नाছিল এই কাৰণে বিপদত পৰি খুৰডালেৰে কাখতে পোৱা পদুম ফুল এপাকে লৈ ভগৱানৰ ওচৰত অৰ্পণ কৰি কলে হে প্ৰভু মোক মই তোমাৰ চৰণত শৰণ ললো
ত্ৰাহি হৰি বুলি ঈশ্বৰ কৃষ্ণৰ চৰণত শৰণ ললে আৰু ভগৱান কৃষ্ণই গৰুণ্ড পক্ষীত আহি সুৰৰ সতি গ্ৰাহৰ সতি তৰলৈ নামি চক্ৰৰ দ্বাৰা গ্ৰাহৰ মুখ ফালি গজেন্দ্ৰক মুক্তি দিলে মানে আমাৰো গতি একেই প্ৰথম অৱস্থাত যেতিয়া ধন টকা পইচা ৰাজনীতিৰ পাৱাৰ বা বিভিন্ন ধৰণৰ শাৰীৰিক শক্তি জ্ঞানৰ শক্তি ইত্যাদি আমাৰ থাকে তেতিয়ালৈকে আমি ঈশ্বৰৰ নাম নলওঁ যেতিয়া সব বিলাক নাইকিয়া হ'ব কোনোফালে উপায় নাই হাহাকাৰ অন্ধকাৰ যেতিয়া সন্মুখত দেখো তেতিয়া আমি বিলাকে কৃষ্ণৰ নাম লওঁ সেইকাৰণে ভগৱান কৃষ্ণই কৈছে এবিধ মানুহ হৈছে আৰ্ত মানে বিপদত পৰি ৰাম নাম লোৱা আৰু এবিধ হৈছে জিজ্ঞাসু যাৰ জানিবলৈ ইচ্ছা মই কোন আছিলো মই কেনেকৈ এই জন্মত কেনেকৈ আহিবলগীয়া হ'ল মই এতিয়া কি কৰিম আৰু মোৰ এইটো মৃত্যু হোৱাৰ পাছত মই কলে যাম যাৰ প্ৰবল জানিবলৈ ইচ্ছা তেওঁলোকো কৃষ্ণৰ ওচৰত শৰণ লয় কিয় কাৰণ কেৱল কৃষ্ণই হৈছে সৰ্বজ্ঞ বাকি যিমান আছে হয়তো অজ্ঞ নহলে অল্পজ্ঞ যিমান দেৱ দেৱতাকে ইত্যাদি কৰি ব্ৰহ্মা পৰ্যন্ত যত যিমান আছে হয়তো অল্পজ্ঞ নহলে অজ্ঞ সৰ্বজ্ঞ এজনে আছে এজন হৈছে ভগৱান কৃষ্ণ গতিকে ব্ৰহ্মা আদি কৰিও যত যিমান আছে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায় ভগৱানৰ মায়াৰ কবলত সব পৰি আছে গতিকে মায়া মানে অজ্ঞান অজ্ঞানতাত সব ভুগি আছে আৰু কেৱল জ্ঞানৰ প্ৰতীক এজনেই সেইজন হৈছে ভগৱান কৃষ্ণ তৃতীয়বিধ হৈছে অৰ্থাৰ্থী ধ্ৰুৱৰ দৰে যি কেৱল বস্তু বিচাৰিবৰ কাৰণে ধন টকা পইচা সম্পত্তি পুত্ৰ পৰিবাৰ ইত্যাদি বিচাৰি ভগৱান কৃষ্ণৰ কাষ চাপে অৰ্থাৰ্থী আৰু এবিধ হৈছে জ্ঞানী যোনে গম পালে মানুহৰ জন্ম লৈছো যেতিয়া ইয়াক সফল কৰাৰ এটাই উপায় আছে আৰু সেইটোৱে হৈছে কৃষ্ণৰ চৰণত একান্ত শৰণ মহাপুৰুষ মাধৱদেৱে ঘোষাত কৈছে হৰিৰ চৰণে শৰণ লৈলো মানৱী জনম সফল কৰিলো মানুহৰ জন্ম সফল কৰিব পৰা উপায় কেৱল আৰু কেৱল ঘোষাত মহাপুৰুষ মাধৱদেৱে দিছে যে হৰিৰ চৰণে শৰণ লৈলো মানৱী জনম সফল কৰিলো গুৰুজনাই কীৰ্তনত লিখিছে মনুষ্য শৰীৰ পাই যিটো নৰগণ নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন বিফলে জনম গৈলা ভৈলা সৰ্বনাশ জীৱন্ততে মৰাখিটো ভাতিৰ নিশ্বাস যদি আমি মানুহৰ জন্ম পাই শ্ৰৱণ কীৰ্তনে যদি নকৰো তেতিয়াহলে এই লোহাৰ খালত থকা ভাতিৰ নিশ্বাসৰ দৰে কেৱল হোচপোচাই থকা হ'ব উশাহ নিশাটো থাকিব আমি জীৱন্ত প্ৰাণী হৈও জীৱন্ততে মৰা যেন আমাৰ আচৰণ হ'ব ইয়াত এতিয়া যেতিয়া ক'লে যে কৃষ্ণই পৰম গতি কৃষ্ণতে আমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব এতিয়া ইয়াত কৈছে শুকমুনিয়ে পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ তান মহাভক্তি তু শ্ৰৱণ কীৰ্তন ইহাক নজানি আন কৰ্ম কৰি মৰো কৈও কৃষ্ণ কথা সুত যেনমতে তৰ এই শুকমুনি কৃষ্ণক পাবৰ কাৰণে পৰম সুগম পথ হৈছে দুটা যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন আত হন্ত শ্ৰেষ্ঠতৰ শ্ৰৱণ কীৰ্তন ইয়াক নাজানি আমি অন্য কৰ্ম কৰি মৰো অন্য কৰ্ম কোনবিলাক বৈকুণ্ঠ পয়ানৰ প্ৰাক মুহূৰ্তত উদ্ধৱে ভগৱান কৃষ্ণক প্ৰশ্ন কৰিছিল তদ বিয়োগেন তে ভক্তম কথম স্থাস্যন্তি ভূতলে নিৰ্গুণ উপাসনে কষ্টম অত কিঞ্চিত বিচাৰায় পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম ৩য় অধ্যায় ৫৯ নম্বৰ শ্লোক উদ্ধৱে সুধিছিল হে প্ৰভু নাৰায়ণ তুমি কৈছা মই বৈকুণ্ঠলৈ গুচি যাম তুমি বৈকুণ্ঠলৈ গুচি গলে তোমাৰ ভক্তসকলে কি কৰিব নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক কেনেকৈ উপাসনা কৰিব গতিকে ভক্তসকলে অৱলম্বন কৰিব পৰা সহজ সৰল কিবা মাৰ্গ এটা আমাক দি যোৱা আৰু তেতিয়া ইতি উদ্ধৱ বাচ শ্ৰুত্বা প্ৰভাসে চিন্তয়দ হৰি ভক্ত অৱলম্বনাৰ্থায় কিম বিধেয়ম ময়েতি চ পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম ৩য় অধ্যায় ৬০ নম্বৰ শ্লোক
উদ্ধৱৰ কথাখিনি শুনি প্ৰভাস ক্ষেত্ৰত ভগৱান কৃষ্ণই চিন্তা কৰিলে ভকতসকলে অৱলম্বন কৰিব পৰাকৈ কি মাৰ্গ দি যাম তাৰ পাছত তেওঁ উপায় বিচাৰি পালে স্বকীয়ম যত ভৱে তেজতচ্চ ভগৱতে অদাধ্যাত তিৰুধায় প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতৰ নৱম পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম তৃতীয় অধ্যায় 61 নম্বৰ শ্লোক ভগৱান কৃষ্ণই ক'লে যে হে উদ্ধৱ মই মোৰ সমস্ত বল বীৰ্য মোৰ শক্তি মোৰ ক'বলগীয়া সমস্ত কথা আৰু উপদেশ মই ভাগৱত মহাসাগৰৰ মাজত বিলীন কৰি দিম আৰু লগে লগে ঘোষণা দিলে তেনেয়ম বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি সেৱাত শ্ৰৱণাত পথত দৰ্শনাত পাপনাশিনী পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম তৃতীয় অধ্যায় 62 নম্বৰ শ্লোক আৰু উদ্ধৱক ক'লে হে উদ্ধৱ মোক পাবৰ কাৰণে তিনটা মাৰ্গ আছে যোগ ত্ৰয়ময়ী প্ৰোক্তা নৰনম শ্ৰেয় বিধিচ্ছয় জ্ঞানম কৰ্মম চ ভক্তিম চ না উপায় অন্য অস্তি কুত্ৰাচিত 11:20-6 একাদশ স্কন্ধ 20 অধ্যায় 6 নম্বৰ শ্লোক হে উদ্ধৱ মোক পাবৰ কাৰণে তিনটা মাৰ্গ আছে কি তিনটা এটা হৈছে কৰ্ম মাৰ্গ য'ত যাগ যজ্ঞ পূজা পাতল ইত্যাদি বিলাক আছে এটা হৈছে জ্ঞান মাৰ্গ য'ত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক ধ্যান ধাৰণা সমাধিৰ দ্বাৰা পাব পাৰে আৰু এটা ভক্তি মাৰ্গ ভক্তি মাৰ্গত কি আছে সমস্ত ভূতত ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি সকলো জীৱত ভগৱান কৃষ্ণ বিৰাজমান আছে এই সত্যটো উপলব্ধি কৰি সমস্ত প্ৰাণীৰ প্ৰতি প্ৰেম ভাৱ ভগৱান কৃষ্ণৰ একান্ত শৰণ আৰু তেওঁৰ লীলাসমূহ শ্ৰৱণ কীৰ্তনৰ দ্বাৰাই আমি পৰম গতি লাভ কৰিব পাৰোঁ যদি উদ্ধৱক তিনটা মাৰ্গ দিলে সিদ্ধান্ত দিছে এটা জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ হে উদ্ধৱ মই তোমাক তিনটা মাৰ্গ যদিও দিছো মোৰ সিদ্ধান্ত কিন্তু এটা এটো হৈছে ভক্তি কিয় কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গত কি আছে তেতিয়া হলে এফালে গীতাত অৰ্জুনক কৈছে সমোহম সৰ্বভূতেষু নামে দেশ অস্তি না প্ৰিয় নৱম অধ্যায় 29 নম্বৰ শ্লোক গীতা হে অৰ্জুন মই সকলোৰে প্ৰতি সমান কাৰো প্ৰতি মোৰ বেয়া ভাৱ নাই সমোহম সৰ্বভূতেষু সমস্ত প্ৰাণীৰ প্ৰতি মোৰ সমভাৱ কোনো মোৰ কাৰণে প্ৰিয় নহয় আৰু কোনো মোৰ কাৰণে শত্ৰু নহয় সব সমান যদি সব সমান হয় তেতিয়া হলে তিনটা মাৰ্গৰ ভিতৰত দুটা মাৰ্গ সাইড কৰি ভক্তি মাৰ্গটোক শ্ৰেষ্ঠ বুলি কিয় ক'লা ভগৱান কৃষ্ণই তেতিয়ালে দুটা মাৰ্গ কি বেয়া পায় নেকি নহয় তাৰ আগতে বুজি লওক ভগৱান কৃষ্ণৰ লগত আমাৰ সম্বন্ধ কি গীতাত কৈছে পিতাহমস্য জগতো মাতা ধাতা পিতামহ বেদ্যম পবিত্ৰ ওংকাৰ ঋক সাম যজুৰে বচ নৱম অধ্যায় 17 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন মই সমস্ত জগতৰে পিতা মাতা মই পিতামহ মই বেদৰ ওংকাৰ আৰু মই ঋক সাম যজুৰ্বেদ মই তাৰ মানে আমি তেওঁৰ সন্তান তেওঁৰ আমাৰ পিতৃ এনেকুৱা কোন পিতৃ আছে যিজনে নিজৰ সন্তানৰ অহিত চিন্তা কৰিব কোন এনেকুৱা বাপেক মাক আছে যোনে নিজৰ সন্তানৰ বেয়া হোৱাটো বিচাৰিব কেতিয়াও নিবিচাৰে তেতিয়াহলে তেওঁ কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গ কিয় সাইড কৰি ভক্তি মাৰ্গক গুৰুত্ব দিলে বুজি লওক কৰ্ম মাৰ্গ য'ত যাগ যজ্ঞ পূজা পাতলৰ দ্বাৰা ঈশ্বৰ কৃষ্ণক পাব পাৰি উদ্ধৱক কৈছে হে উদ্ধৱ কৰ্ম মাৰ্গত মোৰ কোনো আপত্তি নাই যদি মন্ত্ৰ চৈচ পৰিজ্ঞাতম কৰ্ম সুধীৰ মদ অৰ্পণম ধৰ্ম সম্পদতে ষডভি অধৰ্মস্য বিপৰ্যয় 11:21-15 একাদশ স্কন্ধ 21 অধ্যায় 15 নম্বৰ শ্লোক তাত কৈছে হে উদ্ধৱ যাগ যজ্ঞ পূজা পাতলত 6টা বস্তুৰ শুদ্ধতা থাকিব লাগিব কি 6টা স্থান
কাল, পাত্ৰ, দ্ৰব্য, মন্ত্ৰ, ক্ৰিয়া। এই ছটা বস্তুৰ যদি কোনোবা এটাত ছিদ্ৰ ৰৈ যায়, কমি বেছি যদি হয়, তেতিয়াহ'লে যাজকজনৰ বিপৰ্যয় ঘটিব পাৰে, মৃত্যু পৰ্যন্ত হ'ব পাৰে। যাজক মানে সেৱকী, যিজনে এই যাগ যজ্ঞ পূজা পাতল কৰোৱাইছে, পুৰোহিতজনৰ কথা কোৱা নাই। এটা ডাঙৰ কথা হ'ল, এই ছটা বস্তুত শুদ্ধতাত আমি কৰিব পাৰোঁনে? স্থান য'তে ত'তে যজ্ঞ নহয়। জনক আদি ৰজাই আগতে 12 বছৰকৈ নিজে হাল বাই যজ্ঞস্থলী সাজু কৰি তুলিছিল। আৰু আমাৰ এতিয়া য'তে ত'তে যাগ যজ্ঞ কৰিলে আমি কি ফল পাম? কাল, সময়। সূৰ্য উদয়ৰ পৰা সূৰ্য অস্তৰ ভিতৰত দিনৰ ভাগতহে আচলতে যাগ যজ্ঞ সম্পন্ন হয়। তাকো বেলেগ বেলেগ যজ্ঞৰ কাৰণে সেইমতে লগ্ন উলিওৱা থাকে, কোন সময়ত কেনেকৈ কিমান সময়ত যজ্ঞ কৰিব। কিন্তু আমাৰ এতিয়া 12টা বজাৰ মিটিং গৈ 2টা বাজেগৈ, 3টা বাজেগৈ। এনেকুৱা সময়ত যদি আপুনি যজ্ঞ সময়মতে কৰিব নোৱাৰে, তেতিয়াহ'লেও তাত খেলি মেলি লাগিব। আপুনি তাত ব্যৱহাৰ কৰা দ্ৰব্য, পাত্ৰ এইবিলাকো শুদ্ধ হোৱাটো প্ৰয়োজন। আটাইতকৈ ডাঙৰ কথা হৈছে মন্ত্ৰ উচ্চাৰণ। মন্ত্ৰ উচ্চাৰণত যদি খেলি মেলি হ'ল, তেতিয়াহ'লে যাজকৰ বিপৰ্যয় ঘটিব পাৰে। ইয়াৰ উদাহৰণ ষষ্ঠ স্কন্ধ ভাগৱতত আছে। তস্তা মুনিয়ে যজ্ঞ কৰিছিল ইন্দ্ৰক বধ কৰিবৰ কাৰণে, কাৰণ ইন্দ্ৰই তস্তা মুনিৰ পিতেক বিশ্বৰূপক বধ কৰিছিল। বৃত্তাসুৰক তেওঁ অগ্নিকুণ্ডৰ পৰা সৃষ্টি কৰিলে আৰু ইন্দ্ৰক বধ কৰিবৰ কাৰণে এটা প্ৰকাণ্ড যজ্ঞৰ আয়োজন কৰিলে। যজ্ঞ আহুতিৰ সময়ত, পূৰ্ণ আহুতিৰ সময়ত য'ত মন্ত্ৰ উচ্চাৰিত হ'ব লাগিছিল, ইন্দ্ৰ শত্ৰু বিবৰ্ধন, ইন্দ্ৰ শত্ৰু নিধন হওক, আৰু তেওঁ ক্ৰোধৰ ভমকত মুখৰ পৰা ওলাল ইন্দ্ৰৰ শত্ৰু নিধন হওক, মন্ত্ৰত ছিদ্ৰ ৰৈ গ'ল। ক'ব লাগিছিল ইন্দ্ৰ শত্ৰু নিধন হওক, আৰু ক'লে ইন্দ্ৰৰ শত্ৰু নিধন হওক। ইন্দ্ৰস্য শত্ৰু বিবৰ্ধন উল্টা হৈ গ'ল, আৰু সেইকাৰণে ইন্দ্ৰৰ হাতত বৃত্তাসুৰ মৰিবলগীয়া হ'ল।